নমস্কাৰ। আজি মই আপোনালোকলৈ পাকঘৰত থকা বস্তুৰে কম সময়ত বনাব পৰা মিঠাই ৰেচিপি এটা লৈ আহিছোঁ, যিটো আপোনালোকে চাউলৰ গুড়িৰে বনাব পাৰিব। এই মিঠাইটো বহুত বেছি সোৱাদ লগা হয়। এয়া দেখিছেনে, মই ওচৰৰ পৰা আপোনালোকক দেখাই দিছোঁ। বহুত কিমান ধুনীয়া হয়। এই মিঠাইটোত আপোনালোকে হোটেলৰ মিঠাই টেষ্ট পাব। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। মই বৰফিটো বনাবলৈ বাতিটোৰে এবাতি চাউলৰ গুড়ি লৈছোঁ। শুকান কেঁচা যিকোনো চাউলৰ গুড়িয়ে ল'ব পাৰি। আপোনালোকে এইদৰে বজাৰৰ কিনাটোও ল'ব পাৰে আৰু ঘৰত নিজে খুন্দিও এইদৰে ল'ব পাৰে। ল' ফ্লেমত ভাজি ল'ব লাগিব। ইয়াৰে কোনো ধৰণৰ কালাৰ চেঞ্জ নোহোৱাকৈ আপোনালোকে চাউলৰ গুড়িখিনি ভাজি ল'ব। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এই বৰফিটো আপোনালোকে একেবাৰে সোৱাদ লগাকৈ আপোনালোকে ঘৰত থকা বস্তুৰে বনাব পাৰিব। বেছি বস্তু নালাগে, পাকঘৰত থকা কেইটামান বস্তুৰে বনাব পাৰিব। কেৱল আপোনালোকে মিডিয়াম বা হাই কৰি নিদিব গেছটো। এইদৰে ল' ফ্লেমতে ভাজিব লাগিব। এইদৰে লৰায়ে থাকিব, নহ'লে তলত লাগি যাব পাৰে আৰু লাগি গ'লে কিন্তু মিঠাইটো আপোনালোকে খাবলৈ বেয়া পাব। এইদৰে লৰায়ে থাকিব। এয়া ভালদৰে জৰজৰীয়াকৈ ভাজি ল'ব। এইদৰে এয়া মই ল' ফ্লেমতে ভাজি আছোঁ। এয়া দেখিছেনে, একেবাৰে জৰজৰীয়া হৈ গৈছে। এইদৰে যেতিয়া ভজা হ'ব, গেছ অফ কৰি ল'ব। গেছ অফ কৰি আপোনালোকে কেৰাহীখনতে আৰু এইদৰে অলপ সময় লৰাই থাকিব। এইদৰে নমাই থ'লে তলত লাগি যাব পাৰে, সেইকাৰণে 1 মিনিটমান সময় আপোনালোকে এইদৰে লৰাই থাকিব। এয়া মই গেছ অফ কৰি এইদৰে লৰাই আছোঁ। এতিয়া মই ছাইড কৰি এইখিনি নমাই ঠাণ্ডা হোৱাৰ কাৰণে থৈ দিম। এয়া মই মিঠাইটোৰ কাৰণে 1 কাপ চেনি লৈছোঁ। আপোনালোকে সোৱাদ অনুযায়ী দি দিব। আধা কাপ পানী দি দিছোঁ। চেনি আৰু পানীখিনি ভালদৰে উতলাই ল'ব লাগিব। এয়া চেনি পানী উতলিব লৈছে। চেনি পানীখিনি একেবাৰে ডাঠ কৰি ল'ব লাগিব, এডাল তাৰ কৰি ল'ব লাগিব। সেইকাৰণে আপোনালোকে পানীটো দিওঁতে বেছি পানী নিদিব। বেছি পানী দিলে বহুত সময় উতলাই থাকিব লাগিব। এতিয়া মই এইদৰে চাই লওঁ। আপোনালোকে এইদৰে চেক কৰি চাব। এয়া দেখিছেনে, এডাল তাৰ হৈছে। এইদৰে এডাল তাৰ হ'লে জানিব এয়া চেনিখিনি হৈ গৈছে। এতিয়া মই নমাই ল'ম। এয়া মই মিক্সিৰ জাৰ এটা লৈছোঁ। এতিয়া চাউলৰ গুড়িখিনি ভালদৰে ঠাণ্ডা হৈ গৈছে। এতিয়া মিক্সিৰ জাৰটোত এইদৰে লৈ লৈছোঁ। ইয়াত দি দিম মই কাপেৰে 1 কাপ পাউডাৰ গাখীৰ। আপোনালোকে পাউডাৰ গাখীৰ অলপ বেছিকৈ দিব। এয়া 1 কাপ শুকান নাৰিকলৰ গুড়ি দি দিছোঁ। এতিয়া মই মিক্সিত এইদৰে এবাৰ ভালদৰে গুড়ি কৰি ল'ম। এয়া মই মিক্সিত এইদৰে গুড়ি কৰি ল'লোঁ। আপোনালোকে চাউলৰ গুড়িখিনি অলপ ভাজিলে গোটা গোটা থাকিব পাৰে, সেইকাৰণে এইদৰে মিক্সিত গুড়ি কৰি ল'ব। একেবাৰে পাউডাৰ গাখীৰৰ দৰে মিহি হৈ যায়। এতিয়া ল' ফ্লেমত এই গোটেইখিনি এবাৰ ভাজিম। বেছি সময় নহয়। এই বৰফিটো আপোনালোকে একেবাৰে হোটেলৰ মিঠাইৰ দৰে টেষ্ট পাব। আপোনালোকে এইদৰে বনাব। কেৱল আপোনালোকে পাউডাৰ গাখীৰ আৰু নাৰিকলৰ গুড়িখিনি অলপ বেছিকৈ দি দিব। গেছৰ ফ্লেমটো ল' কৰি ৰখাই এইদৰে ভাজিব লাগিব। এতিয়া ইয়াতে দি দিম মই 2 চামুচ জোখত
ঘি এইদৰে ল' ফ্লেমত মই ঘিৰ সৈতেও 3 মিনিট সময় এইদৰে ভাজি ল'লোঁ। এইদৰে ভাজি ল'ব। এতিয়া ইয়াতে মই দি দিম ৰেডি কৰি থৈ দিয়া এয়া চেনি পানীখিনি। চেনি পানীখিনি ভালদৰে ইয়াতে মিক্স কৰি ল'ব লাগিব। এয়া মই চেনি পানীৰ সৈতে ভালদৰে মিক্স কৰি ল'লোঁ। এইটো জোখত হৈ যাব। এতিয়া মই কেৰাহীৰ পৰা নমাই ল'ম। আপোনালোকে য'ত নমাই মিঠাইৰ মিশ্ৰণখিনি ল'ব তাত অলপ ঘি সানি ল'ব। মই ইয়াতে অলপ ঘি এইদৰে সানি লৈছোঁ। এতিয়া মিঠাইৰ মিশ্ৰণখিনি এইদৰে ভালদৰে মিলাই যাম। এইদৰে ভালদৰে মিলাই ল'লোঁ। এয়া দেখিছেনে? এইদৰে আপোনালোকে মিলাই ল'ব। বহুত বেছি সোৱাদ লগা হয়। আপোনালোকে ঘৰত বনালে নিশ্চয় গমেই পাব। এইদৰে মই এখন চামুচ লৈছোঁ। চামুচখনত অলপ এইদৰে দি দিলে চামুচখনেৰে তেতিয়া সমান হৈ পৰে মিঠাইটো। এইদৰে মই ভালদৰে মিলাই ল'লোঁ। এয়া দেখিছেনে? এতিয়া মই চুৰি এখনেৰে এইদৰে অলপ চিন এটা এইদৰে দি যাম। মিঠাইটো যেতিয়া সময় হ'ব তেতিয়া টান হৈ পৰিব। টান হ'লে ইয়াত মই পিস্তাৰে গাৰ্নিছ কৰিম। আপোনালোকৰ ওচৰত থাকিলে দিব, নাথাকিলে নিদিলেও কথা নাই। তেতিয়া দিবলৈ অসুবিধা হ'ব। মাজত মই এইদৰে এপিচ এপিচ পিস্তা দি গৈছোঁ। এইদৰে থাকিলে আপোনালোকে দিব, নাথাকিলে চিম্পুলকৈ বনালেও হ'ব আৰু যি থাকে তাকেই দিব পাৰিব। এয়া দেখিছেনে? মই এইদৰে দি গৈছোঁ। মই এইদৰে পিস্তা দি দিলোঁ। মই ছাইডটো এইদৰে কাটি ল'লোঁ। এইদৰে পাঁচ মিনিট সময় মই এইদৰে থৈ দিম। তাৰপাছত মই আপোনালোকক দেখাই আছোঁ। এইপিনে অলপ ঠাণ্ডাও হৈছে। এতিয়া মই আপোনালোকক দেখাই দিম এটা। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। একেবাৰে মই ওচৰৰ পৰা দেখাই দিছোঁ। আপোনালোকে একেবাৰে ঘৰত থকা বস্তুৰে কম সময়ত অতি সোৱাদ লগা মিঠাই এইদৰে বনাব পাৰিব। এতিয়া মই এইদৰে প্লেটত উলিয়াই ল'ম। সেয়া দেখিছেনে? এয়া দেখিছেনে? মই প্লেটত উলিয়াই ল'লোঁ। ইয়াত এপিচ আছে। একেবাৰে হোটেলৰ মিঠাইৰ দৰে আপোনালোকে এই মিঠাইটোত টেষ্ট পাব। ইয়াৰে মই অলপ আপোনালোকক এইদৰে দেখাই দিওঁ। এয়া দেখিছে। বহুত বেছি সোৱাদ লগা হয়। এইদৰে আপোনালোকে বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।